এইবাৰ অখিল গগৈৰ এবিচি ৰাজনীতি ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এবিচি ৰাজনীতি ৰাইজৰ দলৰ ৰব কিনো এই এবিচি আচলতে ১২৬টা বিধানসভা সমষ্টিক এ বি চি গ্ৰুপত ভাগ কৰিছে ৰাইজৰ দলে ৰাইজৰ দলৰ এই কেটেগৰীৰ সমষ্টিৰ সংখ্যা ৩৬টা আৰু যাৰ বাবে এই ৩৬টা সমষ্টিক প্ৰাধান্য দি কাম কাজ চলাইছে ৰাইজৰ দলে আজিৰ দিনটোত আমি অসমত ৩৬টা বিধানসভা সমষ্টিক গ্ৰেড এ ৰূপে 36টা বিধানসভা সমষ্টিক আমি গ্ৰেড এ ৰূপে চিহ্নিত কৰিছোঁ আৰু সেই 36টা বিধানসভা সমষ্টিত আমি আটাইতকৈ বেছি জোৰ দি কামত লাগি আছোঁ তদুপৰি গ্ৰেড বি আৰু গ্ৰেড চিৰ কেইবাটাও বিধানসভা সমষ্টিত আমাৰ কাম কাজ চলি আছে ৩৬টা সমষ্টিত যদি ৰাইজৰ দলৰ কাম কাজ চলিছে তেনেহ'লে মিত্ৰতাৰ কি হ'ব অখিল গগৈৰ পুনৰ স্পষ্ট কথা বিজেপি ঘৰুৱাবলৈ লাগে কংগ্ৰেছৰে মিত্ৰতা কংগ্ৰেছ আগবাঢ়ি আহিলেই হ'ব ৰাইজৰ দলৰে মিত্ৰতা আমি আশা কৰি আছোঁ যে ২০২৬ চনৰ নিৰ্বাচনৰ আগতে আমাৰ এলায়েন্সটো আমাৰ বিৰোধীবিলাকৰ মিত্ৰজোঁটটো সম্পূৰ্ণ হৈ উঠিব আমি এলায়েন্সৰ কাৰণে সাজু যিদিনাই কংগ্ৰেছ আগবাঢ়ি আহিব সেইদিনা এলায়েন্স হ'ব আৰু মানুহে সকলোৱে জানি লোৱা দৰকাৰ যদি বিজেপি খৰুৱাব লাগে তেতিয়াহ'লে কংগ্ৰেছে ৰাইজৰ দলৰ লগত লগ লাগিব লাগিব আৰু ৰাইজৰ দলে যদি সঁচাকৈ বিজেপি খৰুৱাব খোজে ৰাইজৰ দলেও কংগ্ৰেছৰ লগত লগ লাগিব লাগিব বিজেপি খৰুৱাবৰ কাৰণে ভোগামুখত অখিল গগৈক দেখা গৈছে এনে ৰূপত ভগৱানৰ আশীষ লৈ অখিল গগৈয়ে কৈছে ৰাইজৰ দলৰ চৰকাৰ আহিলে ভাঙি দিব নামনি সোৱণশিৰিৰ বান্ধ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো হ'ব নালাগে আৰু সেইটো ভাঙি দিব লাগে আমি যিদিনাই সুযোগ পাম চৰকাৰলৈ যেতিয়াই আহিম তেতিয়াই ৰাইজৰ দলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰি দিম আৰু সোৱণশিৰি নদীত মধ্য সোৱণশিৰি আৰু আপাৰ সোৱণশিৰি বুলি আৰু দুটা নদী বান্ধৰ কাম চলাই আছে এই তিনিওটা নদী বান্ধ আমি যেতিয়াই সুযোগ পাওঁ তেতিয়াই বন্ধ কৰি দিম আনপিনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো মুখ খুলিছে অখিল গগৈয়ে অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণাৰ দাবী তুলি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ বাবে বিজেপিকে স্পষ্টকৈ দোষাৰোপ অখিল গগৈৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু বিজেপি চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ এতিয়ালৈকে কৰা নাই আমি দেখিছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে ৬ মাহৰ ভিতৰত অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব এইটো ২০১৪ চনৰ ঘটনা আছিলে কিন্তু এতিয়ালৈকে হোৱা নাই আমি সকলোৱে মিলি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে মাত মতা দৰকাৰ এইটো অকল ৬ জনগোষ্ঠীৰ দাবী নহয় এইটো অসমৰ এটা জাতীয় দাবী লক্ষণীয় কথা এয়াই যে ৰাইজৰ দলে ইতিমধ্যেই জাতীয় জাগৰণ যাত্ৰা আৰম্ভ কৰিছে সমষ্টিয়ে আৰু তাৰ অংশবিশেষ হিচাপে অখিল গগৈৰ এই ব্যস্ততা গোগামুখৰ পৰা জিন্তু বৰাৰ ৰিপৰ্ট DY 365